মনালিছা বৰুৱা মেহতা অসমৰ এগৰাকী প্ৰসিদ্ধ টেবুল টেনিছ খেলুৱৈ। 1987 চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। তেখেত কেৱল এগৰাকী আগশাৰীৰ টেবুল টেনিছ খেলুৱৈয়ে নহয়, বৰঞ্চ উত্তৰ পূব ভাৰতৰ পৰা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপেও পৰিচিত। অসমৰ ক্ৰীড়া জগতক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত তেখেতৰ অৱদান অতুলনীয়। মনালিছা বৰুৱা মেহতাৰ জন্ম হৈছিল অসমত 7 ডিচেম্বৰ 1963 চনত। তেওঁ এগৰাকী খেলুৱৈ পৰিয়ালৰ পৰিৱেশত ডাঙৰ দীঘল হৈছিল আৰু সৰুৰে পৰা খেলৰ প্ৰতি আগ্ৰহী আছিল। মনালিছাই গুৱাহাটীৰ ছেইণ্ট মেৰিজ কনভেণ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ কটন কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰে। মনালিছা বৰুৱাৰ টেবুল টেনিছ কেৰিয়াৰ আছিল চমকপ্ৰদ। 11 বছৰ বয়সত তেওঁ নগাঁৱত অনুষ্ঠিত অল অসম টেবুল টেনিছ চেম্পিয়নশ্বিপত প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ কেৰিয়াৰৰ সূচনা কৰিছিল। তেওঁ 12 বাৰ অসম ৰাজ্যিক চেম্পিয়ন খিতাপ দখল কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো আধিপত্য বিস্তাৰ কৰিছিল। তেওঁ ছাব জুনিয়ৰ 1976, জুনিয়ৰ 1979 আৰু ছিনিয়ৰ 1985 ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস সৃষ্টি কৰে। তেওঁ 1982 চনৰ দিল্লী এছিয়ান গেমছ আৰু 1986 চনৰ ছিউল এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ উপৰিও তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, কমনৱেলথ চেম্পিয়নশ্বিপ আদিত অংশগ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ দ্ৰুতগতি আৰু স্পিনিং কৌশলৰ বাবে বিখ্যাত আছিল। ক্ৰীড়া জগতৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ পূৰ্বৰ নেশ্যনেল টেবুল টেনিছ বিজয়ী কমলেশ মেহতাৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এটা কন্যা সন্তান আছে, যাৰ নাম স্নেহা। বিবাহৰ পাছত তেওঁ মুম্বাইত থিতাপি লয়। তেওঁৰ স্বামী কমলেশ মেহতাও এগৰাকী প্ৰখ্যাত টেবুল টেনিছ খেলুৱৈ। অৰ্জুন বঁটা 1987। টেবুল টেনিছত অসাধাৰণ অৱদানৰ বাবে 1987 চনত ভাৰত চৰকাৰে তেওঁক সন্মানীয় অৰ্জুন বঁটাৰে সন্মানিত কৰে। এই বঁটা লাভ কৰা তেখেত দ্বিতীয়গৰাকী অসমীয়া আৰু প্ৰথমগৰাকী অসমীয়া মহিলা। সক্ৰিয় খেলৰ পৰা অৱসৰৰ পাছতো তেওঁ খেলৰ লগত জড়িত হৈ থাকে। তেওঁ অইল ইণ্ডিয়া লিমিটেডত এজন উচ্চপদস্থ বিষয়া হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও তেওঁ টেবুল টেনিছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ যুটীয়া সম্পাদক, অসম টেবুল টেনিছ সন্থাৰ উপ-সভাপতি আৰু ভাৰতীয় জুনিয়ৰ দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছে। তেওঁ ELMS স্পৰ্টছ ফাউণ্ডেশ্যনৰ সঞ্চালক হিচাপেও নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। মনালিছা বৰুৱা মেহতা কেৱল এগৰাকী খেলুৱৈ নহয়, তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ চুক কোণৰ পৰা অহা প্ৰতিগৰাকী মহিলা খেলুৱৈৰ বাবে এক অনুপ্ৰেৰণা। টেবুল টেনিছৰ টেবুলত তেওঁৰ দ্ৰুতগতি আৰু স্পিন কৌশল আছিল অতুলনীয়। যি সময়ত অসমত আধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰ অভাৱ আছিল, সেই সময়ত নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমেৰে তেওঁ যি স্থান দখল কৰিলে, সেয়া অসমৰ ক্ৰীড়াৰ ইতিহাসত সদায় সোণালী আখৰেৰে লিখা থাকিব।